ইতিমধ্যে তোমালোকৰ লগত মই ইংলিছ পাৰ্ট অৰ্থাৎ 44 নম্বৰলৈকে তোমালোকক ভিডিঅ' আকাৰে দি দিছোঁ দুটা ভিডিঅ'ৰ জৰিয়তে ইংলিছ আৰু ছায়েন্সখিনি নেক্সট তোমালোকক 45ৰ পৰা দি দিম যিটো টেলেণ্ট চাৰ্চ এক্সাম ক্লাছ 8ৰ চ' আজি হৈ যোৱা পৰীক্ষাটোৰ 28/12/2025 আজি হৈ যোৱা ষ্টেট একাডেমিক কাউন্সিল অনুষ্ঠিত কৰা টেলেণ্ট চাৰ্চ এক্সামৰ আজি মই 45 নম্বৰৰ পৰা বাকীখিনি তোমালোকলৈ আলোচনা কৰিম ঠিক আছে তোমালোকে কোনটো শুদ্ধ হয় তোমালোকে চাই যাবা আৰু কিমান মাৰ্কছ পালা তোমালোকে কমেণ্ট ছেকশ্যন জনাই দিবা 45 নম্বৰটো আছে যে তলৰ কোনটো উক্তি শুদ্ধ ইয়াৰ যে গোটেইখিনি চোৱা তলে এনচাৰটো মই ডাইৰেক্ট কৰিছোঁ বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 46 নম্বৰ প্ৰশ্নটো যে আমি এনচাৰটো চাওঁ তেতিয়াহ'লে ইয়াৰে ডিটো হ'ব শুদ্ধ উত্তৰ 47 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব যিটো ডিটো হ'ব শুদ্ধ উত্তৰ 48 নম্বৰ প্ৰশ্ন উত্তৰ শুদ্ধ উত্তৰ একটো হ'ব ইয়াত এক মানে এইটো অসত্য তলৰ কোনটো উক্তি ভুল গতিকে ইয়াৰে এনচাৰটো সিটো হ'ব দেই সিটো হ'ব 49 নম্বৰ প্ৰশ্ন উত্তৰ হ'ব সি এনচাৰ 50 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব সিটো 51ৰ শুদ্ধ উত্তৰ হ'ব সিটো হ'ব শুদ্ধ উত্তৰ 52ৰ শুদ্ধ উত্তৰ হ'ব সিটো 90 ডিগ্ৰী 53 শুদ্ধ উত্তৰ হ'ব এটো 54ৰ হ'ব ডিটো হ'ব শুদ্ধ উত্তৰ মই জাষ্ট এনচাৰখিনি কৈ দিছোঁ 55ৰ ডিটো হ'ব শুদ্ধ উত্তৰ 56ৰ হ'ব ডিটো 57 নম্বৰ শুদ্ধ উত্তৰ এটো 58 নম্বৰ যিটো আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিটো 59ৰ হ'ব বিটো হ'ব শুদ্ধ উত্তৰ 60 নম্বৰৰ ডিটো 61 নম্বৰ শুদ্ধ উত্তৰ হ'ব ডিটো 62ৰ হ'ব এটো হ'ব শুদ্ধ উত্তৰ 60 যিটো 3 আছে ইয়াৰে হ'ব ডিটো শুদ্ধ উত্তৰ হ'ব 64ৰ একটো হ'ব 65ৰ সি যিটো 18 66ৰ হ'ব সিটো হ'ব শুদ্ধ উত্তৰ 67ৰ এটো হ'ব শুদ্ধ উত্তৰ 68ৰ শুদ্ধ উত্তৰ হ'ব ডিটো ছাত্ৰসকল তোমালোক মাজতে জনাব বিচাৰোঁ এছআই এডুকেশ্যনৰ পৰা লৈ অহা গৈছে এটা ভাল খবৰ টিউশ্যনৰ ব্যৱস্থা কৰা হৈছে মই তোমালোক ডিটেইলছ দি দিম এছআই এডুকেশ্যনৰ পৰা লৈ অহা গৈছে অনলাইন টিউশ্যন 2025 আৰু 6 বিগ অফাৰ এতিয়া অফাৰ চলি আছে মাত্ৰ 100 টকাত বছৰেকীয়া পৰীক্ষালৈকে পঢ়াৰ সুবিধা অৰ্থাৎ বছৰেকীয়া পৰীক্ষা বুলি কওঁতে তোমালোকে মাৰ্চৰ লাষ্টত হ'ব অৰ্থাৎ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ 15 তাৰিখলৈ আমাৰ ক্লাছ হ'ব প্ৰায় আঢ়ৈ মাহ ক্লাছ তোমালোকে কৰিব পাৰিবা মাত্ৰ 100 টকাত 4টা বিষয় ক্লাছবিলাক লাইভ হ'ব নোটছবোৰ আমাৰ পৰাই পাবা লাইভ ক্লাছ নোটছ সকলোখিনি আমাৰ পৰাই পাই যাবা যিকেইটা বিষয় ক'লোঁ মেথছ ছায়েন্স ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ এই 4টা বিষয় তোমালোকে পঢ়িব পাৰিবা যোগাযোগ কৰিবৰ কাৰণে যোগাযোগ কৰা 9394628219 এই নম্বৰটোত পে কৰি স্ক্ৰীনশ্বট দি দিব লাগিব যিটো তোমালোকে SMS কৰাৰ পিছত তোমাৰ নাম ক্লাছ আৰু ডিষ্ট্ৰিক্ট যেতিয়া SMS কৰিবা তেতিয়া মই স্কেনাৰখন দি দিম তেতিয়া তোমালোকে তাত পে'মেণ্ট কৰিলে তোমালোকে ক্লাছবিলাক কৰিব পাৰিবা আমি কিমানলৈকে পঢ়ালোঁ 59 67 68টো আমি কৈ 69টোৰ শুদ্ধ উত্তৰ হ'ব এটো ঠিক আছে 70 নম্বৰ শুদ্ধ উত্তৰ হ'ব বিটো 71 যিটো আছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব বিটো 72 নম্বৰ শুদ্ধ উত্তৰ হ'ব বিটো 73 শুদ্ধ উত্তৰ হ'ব এটো 74 হ'ব বি 75 নম্বৰ শুদ্ধ উত্তৰ হ'ব এটো 76ৰ হ'ব শুদ্ধ উত্তৰ এ 77 নম্বৰ যিটো আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিটো 78 নম্বৰ শুদ্ধ উত্তৰ হ'ব বিটো 79 যিটো আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটো 80 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব সিটো 81 নম্বৰ যিটো আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডিটো মই ডাইৰেক্ট এনচাৰখিনি কৈ দিছোঁ নহ'লে বহুত দীঘল হয় ভিডিঅ'টো 82 নম্বৰ যিটো এনচাৰ আছে ইয়াৰে এনচাৰ প্ৰশ্ন আছে ইয়াৰ প্ৰশ্ন উত্তৰ এটো হ'ব চিয়াং 83 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব বক্সাৰ যুদ্ধ প্ৰশ্ন তোমালোকে পঢ়ি চাবা 84 নম্বৰ প্ৰশ্ন উত্তৰ হ'ব 395 হ'ব অনুচ্ছেদ 85 নম্বৰ প্ৰশ্ন উত্তৰ যিটো পক্সো আইন সেইটো 2012 86 নম্বৰ প্ৰশ্ন তোমালোকে চাবা গোটেইখিনি চোৱাৰ পিছত এনচাৰটো পাবা 4টো হ'ব একেবাৰে শুদ্ধ পতাকাখন খাদী কাপোৰৰ তৈয়াৰ কৰা হয় তাৰপাছত 1 মিনিট ভাৰতীয় পতাকাখনত কোনটো উক্তি শুদ্ধ নহয় পতাকাখন খাদী কাপোৰে প্ৰস্তুত কৰা হয় তাৰপিছত ইয়াত 3:2 অনুপাত হয় এইটো এই 1922 জুলাইত তেনেকৈ পতাকা স্বীকৃতিপ্ৰাপ্ত হয় ডিটো হ'ব শুদ্ধ উত্তৰ কাৰণ অশোক স্তম্ভ 28টা নহয় 24ডাল তন্ত্ৰ আছিল নে
87 নম্বৰ প্ৰশ্ন উত্তৰ শুদ্ধ উত্তৰ তোমালোকে কমেণ্ট ছেকশ্যন জনাবাচোন কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো ঠিক আছে এইটো মই কাৰেক্ট বুলি নকওঁ তোমালোকে কমেণ্ট ছেকশ্যন জনাবা 7 নম্বৰ প্ৰশ্নটো 88 নম্বৰ প্ৰশ্নটো হ'ব D2 89 প্ৰশ্ন নম্বৰটো হ'ব যিটো B2 90 নম্বৰ শুদ্ধ উত্তৰ হ'ব যিটো শাহজাহান বুলি আছে D2 91 নম্বৰ প্ৰশ্ন যিটো আছে বাহী হ'ব শুদ্ধ উত্তৰ B2 92 নম্বৰ প্ৰশ্ন উত্তৰ হৈছে কেলি গোপাল হ'ব 92 এনসাৰটো হ'ব B2 93 প্ৰশ্নটোৰ উত্তৰ হ'ব C2 94 প্ৰশ্ন উত্তৰ হ'ব মনিৰাম দেৱান অৰ্থাৎ A2 95 নম্বৰ প্ৰশ্ন উত্তৰ হ'ব ভাৰত ৰত্ন অৰ্থাৎ B2 হ'ব 96 নম্বৰ প্ৰশ্নটো হ'ব ইয়াৰে ডিমা হাছাও অৰ্থাৎ A2 হ'ব 97 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব D2 মৰাণ কিংডম তাৰপিছত 98 নম্বৰ শুদ্ধ উত্তৰ হ'ব 12 বছৰ 12 ইয়াৰ্ছ 99 নম্বৰ প্ৰশ্নটো হ'ব ইয়াৰে ছিকিম ঠিক আছে অৰ্থাৎ DC2 হ'ব আৰু 100 নম্বৰ প্ৰশ্নটো হ'ব সাউথ আফ্ৰিকা বা দক্ষিণ আফ্ৰিকা 100 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে মই 1 নম্বৰৰ পৰা তোমালোকক 100 নম্বৰলৈকে আটাইখিনি এনসাৰ কি দিলোঁ তোমালোকে চাই ল'বা ঠিক আছে নেক্সট ভিডিঅ'ত নেক্সট তোমালোকক লৈ আহিম ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা বাই